আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতত বৈদেশিক মুদ্ৰাৰ তত্ত্বাৱধায়ক কোন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ভাৰতীয় ৰিজাৰ্ভ বেংক। যে ভাৰতীয় ৰিজাৰ্ভ বেংক হ'ল ভাৰতত বৈদেশিক মুদ্ৰাৰ তত্ত্বাৱধায়ক। এতিয়া আহিছোঁ আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মুম্বাই। যে ভারতীয় রিজার্ভ বেঙ্কর মুখ্য কার্যালয় মুম্বাইত অবস্থিত। এতিয়া আহিছোঁ আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে IMFৰ সম্পূৰ্ণ ৰূপ কি? যে IMFৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। এতিয়া আহিছোঁ আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোন বছৰত ভাৰত চৰকাৰে UPI যোগে লেনদেনৰ ব্যৱস্থা কাৰ্যকৰী কৰে? যে কিমান চনত ভাৰত চৰকাৰে UPI যোগে লেনদেনৰ ব্যৱস্থা কাৰ্যকৰী কৰে? ইয়াৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন নম্বৰ ডি, 2016 চনত। যে 2016 চনত ভাৰত চৰকাৰে UPI যোগে লেনদেনৰ ব্যৱস্থা কাৰ্যকৰী কৰে। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ সৰ্ববৃহৎ ৰান্ধনীঘৰটো কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, উৰিষ্যা। যে পৃথিৱীৰ যিটো সৰ্ববৃহৎ ৰান্ধনীঘৰ সেইটো উৰিষ্যাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিহাৰৰ ৰাজধানী চহৰ কি? যে বিহাৰৰ ৰাজধানী কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, পাটনা। যে বিহাৰৰ ৰাজধানী হ'ল পাটনা। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কিমান চনত ছিকিম ভাৰতৰ অংশ হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1975 চনত। যে 1975 চনত ছিকিম ভাৰতৰ অংশ হয়। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান? ইয়াত অপশ্যনত দিছে 5খন, 6খন, 7খন, 8খন। এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তিৰুপতি মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, অন্ধ্ৰপ্ৰদেশ। যে তিৰুপতি মন্দিৰখন অন্ধ্ৰপ্ৰদেশত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ আটাইতকৈ প্ৰাচীন পৰ্বতটোৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, আৰাৱলী। যে আৰাৱলী হ'ল ভাৰতৰ আটাইতকৈ প্ৰাচীন পৰ্বত। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাংৰা কোন ৰাজ্যৰ লোকনৃত্য? যে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, পাঞ্জাৱ। যে ভাংৰা হ'ল পাঞ্জাৱৰ লোকনৃত্য। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পুংচুলাম কোন ৰাজ্যৰ এক বিশেষ নৃত্য? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মণিপুৰ। পুংচুলাম মণিপুৰ ৰাজ্যৰ এক বিশেষ নৃত্য। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অস্কাৰৰ বাবে নিৰ্বাচিত প্ৰথম ভাৰতীয় ছবি কোনখন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মাদাৰ ইণ্ডিয়া। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে জড়িত? যে ডুৰাণ্ড কাপ কোনটো খেলৰ লগত জড়িত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ফুটবল। যে ডুৰাণ্ড কাপ ফুটবল খেলৰ লগত জড়িত। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৱাংলা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? যে ৱাংলা উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, গাৰোসকলে। যে ৱাংলা উৎসৱ গাৰোসকলে পালন কৰে। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কৰবেট ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1889 চনত। যে 1889 চনত ভাৰতত প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায়? যে ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, যমুনা। যে ব্ৰহ্মপুত্ৰক বাংলাদেশত যমুনা নামেৰে জনা যায়। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ দুৰ্গতম পৰ্বত শ্ৰেণীটোৰ নাম কি?
যে ভাৰতৰ দুৰ্গতম পৰ্বত শ্ৰেণীটোৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, হিমালয়। এতিয়া আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে জৱাহৰলাল নেহৰুৰ সমাধিস্থলক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, শান্তিবন। যে জৱাহৰলাল নেহৰুৰ সমাধিস্থলক শান্তিবন বুলি জনা যায়। এতিয়া আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে আইন-ই-আকবৰী কাৰ ৰচনা? যে আইন-ই-আকবৰী কোনে ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, আবুল ফজল। যা আবুল ফজলে আইন-ই-আকবৰী ৰচনা কৰিছিল। এতিয়া আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে আনন্দমঠ কোনে লিখিছিল? যে আনন্দমঠ কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, বঙ্কিম চন্দ্ৰ চেটাৰ্জী। যে বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে আনন্দমঠ লিখিছিল। সো এইকেইটাই আছিল আজিৰ প্ৰশ্ন। এই 22টাৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধকৈ পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।